নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে বন্ধুসকল আমাৰ অন্যটা চাকৰি খবৰ ভিডিঅ লৈ তো 2023 বৰ্ষ বন্ধুসকল যাও ডিসেম্বৰ বন্ধুসকল বেছি কেইদিন নাই আৰু 2024 বৰ্ষ সোমাব তো বন্ধুসকল 2024 আৰু এই 2023 ৰ শেষত বন্ধুসকল যিমান বিলাক চাকৰি আহিছে সকলো বিলাকৰ খবৰ আজিৰ এই ভিডিঅটো পাব আপোনালোকে 2024 ত আহিবলগীয়া যিমান চাকৰি আছে বন্ধুসকল চৰকাৰে কি ঘোষণা কৰিছে কি কথা এ টু জেড আপোনালোকে এই ভিডিঅটোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব আৰু এইখিনি জনাই দিব বিচাৰিছো বন্ধুসকল আপোনালোকে হয়তো অকল এডিআৰ ৰ বিষয়ে বৰ্তমান শুনি আছে এই এসএসসি ৰ বিষয়ে শুনি আছে কিন্তু তাৰ উপৰিও বন্ধুসকল আৰু বহুতো বিভাগত বন্ধুসকল চাকৰি মুকলি হৈ আছে তাৰ বিষয়ে আমাৰ বহুসকল বন্ধু বান্ধৱ অৱগত নহয় কিন্তু বন্ধুসকল এই ভিডিঅটোৰ জৰিয়তে আপোনালোকে সকলো বিলাক কথা আজি জানিবলৈ সক্ষম হ'ব যে আৰু কৰ পৰা চাকৰি আহিছে আৰু বন্ধুসকল এনেকুৱা নহয় যে আপোনালোকে বেছি পোষ্ট থকা চাকৰিতে এপ্লাই কৰিব আপোনালোকে যদি অলপমান কম পোষ্ট থকা চাকৰিটো এপ্লাই কৰা নহয় তেনেহলে আপোনালোকৰ সুবিধা বহুতখিনি বাঢ়ি যায় আপোনালোকৰ চান্স বাঢ়ি যায় কাৰণ কম পোষ্ট বুলি বন্ধুসকল বহুতে এপ্লাই নকৰে সেই কাৰণে আপোনালোকে এনেকুৱা নাভাবিব যে কম পোষ্ট আছে মই এপ্লাই নকৰো তো আপোনালোকে যতে এলিজিবল হয় নিশ্চয়কৈ এপ্লাই কৰিব তো বেছি পলম নকৰো আসলতে ভিডিঅটো আৰম্ভ কৰিম কিন্তু এইখিনিতে আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে প্ৰিপাৰেচন কৰি আছে অথবা আপোনালোকে এসআই হৈ গল আৰু অন্যান্য যি এবি ইউবি কনষ্টেবলৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেনেহলে ডেসক্ৰিপচন বক্সত আপোনালোকে আমাৰ এখন ই-বুক পাই যাব সেইখন আপোনালোকে পাৰচেজ কৰি ল'ব পাৰে তাতে বন্ধুসকল আমাৰ বিগত বৰ্ষত যি এডিআৰিত কোৱালিফাই হৈছিলে আমি প্ৰায় 16-17 জন ক্যান্ডিডেটৰ বন্ধুসকল যি জিকে নোটছ আছে সেই নোটছ বিলাকৰ ওপৰত ভিত্তি কৰি এখন ই-বুক প্ৰস্তুত কৰিছো আপোনালোকৰ কাৰণে সেইখন আপোনালোকে পাৰচেজ কৰি ল'ব পাৰে ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব আৰু এখানে উল্লেখ কৰিব বিচাৰিছো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰিলে কেনে ধৰণৰ চাকৰি খবৰ সকলোকে আগতে পাই থাকিবৰ কাৰণে তো বেছি পলম নকৰো আমি জল্দি যেটো মূল ভিডিঅ আছে আমি তালে আগবাঢ়িছো তো বন্ধুসকল যেটো প্ৰথমটো চাকৰি আজিৰ দিনটো সেইটোলে আগবাঢ়িছো সেইটো আহিছে বন্ধুসকল মাজুলী ফালৰ পৰা ইয়াতে বন্ধুসকল 8টা ডাটা এন্ট্ৰি অপাৰেটৰ লগতে সাপোৰ্ট ষ্টাফৰ কাৰণে পোষ্ট মুকলি হৈছে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোকৰ সমহীয়া ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰত তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ এলিজিবল হ'ব লগতে ইয়াতে উল্লেখ আছে যে 21 ৰ পৰা 45 লৈকে বয়সৰ সীমা বান্ধি দিছে যথেষ্ট ভাল স্যালাৰি পাব ইয়াতে বন্ধুসকল 26 তাৰিখ 12 মাহ 2023 চন আবেদন কৰা লাষ্ট ডেট হয় অফলাইনত এপ্লাই কৰিব পাৰিব তো এইটো পোষ্টৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে অথবা ইয়াৰ যিখন এপ্লিকেশন ফৰ্ম এখন ডাউনলোড কৰিবৰ কাৰণে ডেসক্ৰিপচন বক্সত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি এটা লিংক পাব তাতে ক্লিক কৰিলে এই পোষ্টৰ বিষয়ে সবিশেষ আপোনালোকে জানিব পাৰিব আৰু বন্ধুসকল যেটো আমাৰ নেক্সট চাকৰি তালে আগবাঢ়িছো সেইটো হৈছে বন্ধুসকল সাউথ সালমৰা মানকাছাৰ ফালৰ পৰা ইয়াতে বন্ধুসকল 18টা টিচাৰৰ কাৰণে আৰু একাউন্ট এসিস্টেন্টৰ কাৰণে পোষ্ট মুকলি হৈছে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব পিজি ডিগ্ৰী আপোনালোকৰ অথবা বিএড থাকিব লাগিব ইয়াতে উল্লেখ কৰা আছে যে আপোনালোকে গ্ৰেজুৱেচন যদি কমপ্লিট কৰা হয় তেনেহলে এলিজিবল হ'ব এপ্লাই কৰিবৰ কাৰণে আৰু আপোনালোকৰ যদি পোষ্ট গ্ৰেজুৱেচন আছে আৰু আপোনালোকৰ বিএড থাকিব লাগিব এপ্লাই কৰিবৰ কাৰণে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব কাৰণ টিচাৰৰ পোষ্ট এইবিলাক 21 পৰা 38 লৈকে বয়সৰ সীমা বান্ধি দিছে 18000 টকা প্ৰতি মাহিলী স্যালাৰি পাব 20 তাৰিখ 12 মাহ 2023 চন আবেদন কৰা লাষ্ট ডেট হয় অফলাইনত এইটো পোষ্টত এপ্লাই কৰিব লাগিব তো এইটো পোষ্টৰ বিষয়ে সবিশেষ জানিবৰ কাৰণে ইয়াতো মই মূল কথাকেইটা কৈ দিলোৱে আপোনালোকে তেও যদি আপোনালোকে এইটো যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে সেইখন চাব বিচাৰিছে অথবা ইয়াতে এপ্লাই যদি কৰিব বিচাৰিছে তেনেহলে এটা কাম কৰক ডেসক্ৰিপচন বক্সত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি এটা লিংক পাব সেই লিংকটোত ক্লিক কৰাৰ লগে লগে এই পোষ্টৰ বিষয়ে সবিশেষ আপোনালোকে নিজে চাব পাৰিব নিজৰ মোবাইলতে লগতে ইয়াতে যদি আপোনালোকে এলিজিবল হয় এপ্লাই কৰিব বিচাৰিছে তাতে এপ্লাই অনলাইন বুলি লিংক পাব তাতে ক্লিক কৰি মিলি এপ্লাই কৰিব পাৰিব কিবা যদি ডাউট থাকে যায় কমেন্ট বক্সত কমেন্ট কৰি খুদিব যেটো নেক্সট চাকৰি আমাৰ হেতুলে আগবাঢ়িছো হেতু হৈছে UIIC ৰিক্ৰুটমেন্ট 2024 হিচাপে মই ভিডিওৰ আৰম্ভণিতে কৈছিলো যে 2024 ৰ যি চাকৰি আছে তাৰ বিষয়ে আপোনালোকক জনাম তো ইয়াতে বন্ধুসকল 300টা এসিস্টেন্ট পোষ্টৰ কাৰণে ৰিক্ৰুটমেন্ট মুকলি হৈছে চাকৰি ওলাইছে 300টাৰ কাৰণে বন্ধুসকল আৰু ইয়াতে গ্ৰেজুৱেচন কমপ্লিট কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব 21 পৰা 30 লৈকে বয়সৰ সীমা বান্ধি দিছে 22405 টকাৰ পৰা আপোনালোকৰ স্যালাৰি ষ্টাৰ্ট হ'ব লগতে 250 रुपीजৰ কিন্তু আবেদন মাসুল আপোনালোকে মিনিমাম দিবই লাগিব লগতে 6 তাৰিখ 1 মাহ 2024 চন এপ্লাই কৰা লাষ্ট ডেট হয় তাৰ আগত এপ্লাই কৰিব লাগিব অনলাইনত এপ্লাই কৰিব লাগিব তো যিসকল এলিজিবল হয় গ্ৰেজুৱেচন কমপ্লিট কৰি থোৱা আছে তেখেতলোকে নিশ্চয়কৈ এইটো পোষ্টত এপ্লাই কৰক ডেসক্ৰিপচন বক্সত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি লিংক যেটো পাব নহয় তাতে ক্লিক কৰিলে এই পোষ্টটো এপ্লাই কৰিব পাৰিব অথবা ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে সেইখন নিজে পঢ়ি যাব পাৰিব আগবাঢ়িছো আমাৰ যেটো নেক্সট যেটো চাকৰি অৰ্থাৎ আজিৰ দিনটোৰ যেটো নেক্সট চাকৰি সেইটো হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা ইয়াতে বন্ধুসকল 250টা সিনিয়ৰ মেনেজাৰৰ কাৰণে পোষ্ট মুকলি হৈছে গ্ৰেজুৱেচন আপোনালোকে যিকোনো ডিসিপ্লিনৰ পৰা হলেও হ'ব কমাৰ্চ হল সায়েন্স হল আৰ্টছ হল জৰ পৰা আপোনালোকে কৰা নহওক কিয় কিন্তু আপোনালোকে গ্ৰেজুৱেচন যদি কমপ্লিট কৰা হয় তেনেহলে এইটো পোষ্টত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব আপোনালোকে 28 পৰা 37 লৈকে বয়সৰ মানে দিছে এই সিলেকশন আপোনালোকে পাবলৈ সক্ষম হ'ব লগতে ইয়াতে দৰমহা যথেষ্ট ভাল পাব আপোনালোকে নিশ্চয় দেখিছে 63840 रुपीस পৰ্যন্ত আপোনালোকে স্যালাৰি হ'ব আপোনালোকৰ লগতে 100 টকাৰ আবেদন মাসুল কিন্তু দিব লাগিব এপ্লাই কৰোতে
26 তাৰিখ 12 মাহ 2023 এপ্লাই কৰা লাষ্ট ডেট হয় অনলাইনতে এইটো পোষ্টটো এপ্লাই কৰিব পাৰিব তো যিসকল এলিজিবল বন্ধু বান্ধৱী আছে যথেষ্ট ভাল পোষ্ট এপ্লাই নিশ্চয় কৰি দিব ডেসক্ৰিপচন বক্সত আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি যিটো লিংক পাব নহয় তাতে ক্লিক কৰিলে এইটো পোষ্টৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু ইয়াতে এপ্লাই কৰিব পাৰিব আগবাঢ়িছো আমাৰ আজিৰ দিনটোৰ যিটো নেক্সট ৰিক্ৰুটমেন্ট আচলতে সেইটো হৈছে NHM ৰ ফালৰ পৰা নেশনেল হেল্থ মিছনৰ ফালৰ পৰা ইয়াতে বন্ধুসকল অসমৰ ফালৰ পৰা আচলতে পোষ্ট বিলাক ওলাইছে তো 400টা ষ্টাফ নাৰ্ছৰ কাৰণে পোষ্ট ওলাইছে যিসকল আমাৰ বান্ধৱীয়ে নাৰ্ছ পঢ়ি আছে তেখেতলোকৰ কাৰণে যথেষ্ট ভাল সুযোগ হয় যিসকলে নেকি কোৰ্স কৰি থৈছে তো 400টা পোষ্ট ওলাইছে BSc নাৰ্ছিং আৰু GNM কোৰ্স বন্ধুসকল যিসকলে কমপ্লিট কৰি থোৱা হয় তেখেতলোকে এলিজিবল হ'ব এইকেইটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে আৰু আপ টু 43 ইয়াৰ্স এতে বয়সৰ সীমা উল্লেখ কৰা আছে তাৰ ভিতৰত হলে এপ্লাই কৰিব পাৰিব 18,000 টকা প্ৰতি মাহিলী স্যালাৰি পাব লগতে 22 তাৰিখ 12 মাহ 2023 চন এপ্লাই কৰা লাষ্ট ডেট হয় কিন্তু বেছি সময় নাই কিন্তু আপোনালোকৰ হাতত আজি যেহেতু সম্ভৱত 17 তাৰিখ হৈছে আপোনালোকে ভিডিওটো কেতিয়া চাইছে সেইটো মই নাজানিম কিন্তু 22 তাৰিখৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব যদিহে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব বিচাৰে অনলাইন যোগে এপ্লাই কৰিব পাৰিব ডেসক্ৰিপচন বক্সত অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি লিংক পাব তাতে ক্লিক কৰিলে পোষ্টৰ বিষয়ে সবিশেষ জানিব পাৰিব অথবা ইয়াতে এপ্লাই কৰিব পাৰিব যিসকল এলিজিবল হয় তেখেতলোকে আগবাঢ়িছো আমাৰ আজিৰ দিনটোৰ যেটো নেক্সট চাকৰি সেইটোলে ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ৰিক্ৰুটমেন্ট হিচাপে এই ৰিক্ৰুটমেন্টটো আহিছে চাকৰিটো আহিছে ইয়াতে বন্ধুসকল আপোনালোকে চাব পাৰে যে 49টা চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ লগতে এলাইড গ্ৰেড ইয়াতে পোষ্টৰ কাৰণে ভ্যাকেন্সিজ মুকলি কৰা হয় টোটাল মুকলি কৰা হৈছে টোটাল পোষ্টৰ সংখ্যা ইতিমধ্যে উল্লেখ কৰিছে 49টা আছে গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে আৰ্ট সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা হলে কোনো কথা নাই কিন্তু আপোনালোকক গ্ৰেজুৱেচন কমপ্লিট লাগিবই 21 পৰা 38 লৈকে বয়সৰ সীমা বান্ধি দিছে এজ ইলেকশন পাবলৈ সক্ষম হ'ব আপোনালোকে 22,000 টকাৰ পৰা 97,000 পৰ্যন্ত স্যালাৰি পাব যথেষ্ট ভাল স্যালাৰি হয় 9,700 টকা প্ৰতি মাহিলী গ্ৰেড পে পাব আপোনালোকে 297 रुपीजৰ আপোনালোকে এপ্লাই মাচুল এতিয়া দিব লাগিব আবেদন কৰোতে লগতে 18 তাৰিখ 1 মাহ 2024 চন এপ্লাই কৰা লাষ্ট ডেট হয় অনলাইনতে এপ্লাই কৰিব পাৰিব তো সময়ও আছে আপোনালোকৰ হাতত অলপমান দিন চাইলক যদি হে এলিজিবল হয় এপ্লাই কৰিব বিচাৰিছে নিশ্চয়কৈ এপ্লাই কৰি দিয়ক যথেষ্ট ভাল পোষ্ট হয় ভিডিওৰ আৰম্ভণিতে মই যেহেতু কৈছো যে আমাৰ বহুবিলাক ক্যান্ডিডেটৰ কি হয় কম পোষ্ট বুলি এপ্লাই নকৰে আচলতে কিন্তু তেনেকুৱা আচলতে হ'ব নালাগে যতে এলিজিবল হয় নহয় এপ্লাই কৰি থৈ যাব কাৰণ বেছি পোষ্টত বহুত ক্যান্ডিডেটে এপ্লাই কৰে কিন্তু কম পোষ্টত এপ্লাই নকৰে প্ৰায় কম সংখ্যকে আচলতে এপ্লাই কৰাটো কৰে তো সেই কাৰণে বন্ধুসকল আপোনালোকে কম পোষ্ট বুলি আবেদন নকৰাকে নাথাকিব নিশ্চয়কৈ এপ্লাই কৰিব যদি এলিজিবল হয় ডেসক্ৰিপচন বক্সত অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি লিংক পাব তাতে ক্লিক কৰিলে সবিশেষ আপোনালোকে জানিব পাৰিব আগবাঢ়িছো আমাৰ যেটো নেক্সট ৰিক্ৰুটমেন্ট সেইটো হৈছে SSC ফালৰ পৰা এটা কনষ্টেবলৰ কাৰণে পোষ্ট মুকলি হৈছে 26,146টা পোষ্ট আচলতে আছে আগৰ ভিডিওটো উল্লেখ কৰিছিলো যেটো লাষ্ট ডেট এতিয়াও আছে সেই কাৰণে মই আকবাৰ কৈ দিছো যিসকলে নাজানে তেখেতলোকৰ কাৰণে এপ্লাই কৰি থব আপোনালোকে যিসকলে এলিজিবল হয় যিসকলে ইচ্ছা প্ৰকাশ কৰে এইবিলাক পোষ্টত যাবৰ কাৰণে SSC পোষ্টত যাবৰ কাৰণে তো ইয়াতে মেট্ৰিক পাছ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ আছে তো মিনিমাম মেট্ৰিক পাছৰ পৰা এপ্লাই কৰিব পাৰিব লগতে 18 পৰা 23 লৈকে বয়সৰ সীমা বান্ধি দিয়া আছে 21,700 টকাৰ পৰা 69,100 টকালৈকে স্যালাৰি পাব 100 টকাৰ আবেদন মাচুল দিব লাগিব আপোনালোকে 31 তাৰিখ 12 মাহ 2023 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে আপোনালোকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব তো বন্ধুসকল ভিডিও ডেসক্ৰিপচন বক্সত যেটো অফিচিয়েল এডভাৰটাইজমেন্ট ডিটেইলছ বুলি লিংক পাব তাতে ক্লিক কৰিলে আজিৰ ভিডিওত আলোচনা কৰা যিমান বিলাক চাকৰি আছে গোটেইবিলাকৰ খবৰ আপোনালোকে পাবলৈ সক্ষম হ'ব লগতে সেইবিলাকত যিবিলাকত অনলাইনত এপ্লাই কৰা হয় সেইবিলাকত আপোনালোকে নিজৰ মোবাইলতে অনলাইনত এপ্লাই কৰিব পাৰিব আশা কৰিছো বুজি পাইছে সকলোবিলাক কথা যদিহে কিবা বুজি নাপায় কিবা ডাউট থাকি গৈছে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইখিনিতে জনাই থব বিচাৰিছো চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে আৰু বন্ধুসকল এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো আপোনালোকে যিকোনো চাকৰিতে এপ্লাই কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি হৈছে সেইখন নিজে এবাৰ পঢ়ি ভালদৰে চাই ল'ব কাৰণ কি হয় আমাৰ ভিডিওৰ জৰিয়তে কিছুমান কথা কেতিয়াবা নজনাকে কবৰ কাৰণে থাকিও যাব পাৰে তো সেয়েহে অফিচিয়েল এডভাৰটাইজমেন্টখন নিজে পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবো তো বন্ধুসকল বাস লগ পাম এনেধৰণৰ আগতে নতুন ভিডিওৰ সৈতে বাই বাই টেক কেয়াৰ